পাকাবাদবাড়িত অগমত দলৰ প্ৰাৰ্থী হ'ব সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া। এই মুহূৰ্তত মোৰ সৈতে তাৰাপ্ৰসাদ দাস ডাঙৰীয়া উপস্থিত আছে, কথা পাতিবলৈ যত্ন কৰিম। নাই নাই, পাকাবেতবাৰী সমষ্টি বুলি কথা নাই। মই বৰপেটাৰ অসমৰ যিকোনো ঠাইতে ইলেকশ্যন খেলিব পাৰোঁ, কিন্তু পাকাবেতবাৰী হৈছে মোৰ কৰ্মভূমি। সেইকাৰণে হয়তো ৰাইজে ভাবিছে আৰু হাইকমাণ্ডেও ভাবিছে যে ইয়াতে দিলে তেওঁ কাম কৰি আগৰ কাম কৰা বহুত অভিজ্ঞতা আছে। 2001 পৰা 2011লৈ বিধায়ক আছিলোঁ মই, ইয়াতে দুবাৰ বিধায়ক হৈছিলোঁ। গতিকে এইবাৰ দেখিছোঁ যে আগৰ যিবিলাক বিধায়ক আছিলে তেওঁলোকে কি কাম কৰিছে, কৰ্মৰ নমুনা চাই তেওঁলোকে ৰাইজে বিচাৰিছে যে তাৰাদাস আহিব লাগে, তাৰাদাসক জিকাব লাগে, তাৰাদাস আহিলে আকৌ কৰ্ম হ'ব। সেইকাৰণে তেওঁলোকে ইয়াতে মানে বিধায়ক বুলি কৈছে যে আগৰ পাকাবেতবাৰী এতিয়াৰ পাকাবেতবাৰী আগৰ সৰুক্ষেত্ৰী বহুত ডিফাৰেঞ্চ আছে। কাৰণ ইয়াতে 99% মাইনৰিটি। তথাপি মই কিয় সাহস কৰি ইয়াতে আছোঁ যে মই কৰোঁ, যে মই মানৱ সেৱা কৰোঁ। মই এজন চিকিৎসক, মোৰ পেচা হৈছে চিকিৎসক। ইয়াত মই ধৰ্মৰ ভিত্তিত কাম নকৰোঁ, কৰ্মৰ ভিত্তিত। সেইকাৰণে কৈছে ধৰ্ম নিৰপেক্ষতাটো হৈছে মোৰ এটা অৱলম্বন। মই সকলোকে সমান চকুৰে চাওঁ। আপুনি কিমান দূৰ আশাবাদী? 99%। ময়ো 10 বছৰ চলাই আছিলোঁ আগতে, হয় না নহয়? মই গুচি গ'লোঁ, তেওঁলোকক সুবিধাটো দিলোঁ যে তেওঁলোকে কাম কৰক, কিন্তু কাম কৰিব নোৱাৰে। মুখৰ ফুলজালিতে নহয় কাম, কৰ্ম কৰিব লাগিব। কামৰ দ্বাৰাই ৰাইজক আঁকোৱালি ল'ব লাগিব, আৰু ৰাইজে আঁকোৱালি লোৱাৰ কাৰণেহে আহিছোঁ। মই নিজে অহা নাই। জয় নিশ্চিত নহ'লে আৰু মানুহ ইয়াতে আহিম নেকি? জয় নিশ্চিত কাৰণে আহিছোঁ আৰু কাম কৰাৰ। এইবাৰ দেখিবা কি কাম কৰোঁ মই, কেনেধৰণে ৰাইজ বুলি নহয় যুৱকসকলক কিমানখিনি আগবঢ়াই নিব পাৰোঁ, কি ধৰণে আগবঢ়াই নিব পাৰোঁ, সেইটো হৈছে মোৰ প্ৰধান কৰ্তব্য। ঠিক আছে, ধন্যবাদ জনাইছোঁ। পাকাবাদবাৰী সমষ্টিত অগমত দলৰ প্ৰাৰ্থী ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।